নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথমটো খবৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, 18 মাহৰ ডিএ বকেয়া শীঘ্ৰে পৰিশোধ কৰিব। গতিকে কৰোণা কালৰ যি 18 মাহৰ ডিএ বকেয়া আছিলে সেই সম্পৰ্কত খবৰ। বিশেষকৈ নিজৰ কৰ্মচাৰীক সেৱা আগবঢ়োৱাসকলৰ বাবে ডিএ বকেয়া বা বহু প্ৰত্যাশিত ডিয়াৰনেছ ভাত্তা কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাল খবৰ আদৰিবলৈ সাজু হওক। 1-1.5 বছৰৰ বাবে যি কৰোণা কালত ডিএ এৰিয়া থাকি আহিছিল সেই সম্পৰ্কত লাখ লাখ কৰ্মচাৰীৰ কাৰণে এটা ভাল খবৰ আহিছে। কৰোণা কালৰ যি 18 মাহৰ ডিএ বকেয়া সম্পৰ্কত এটা পজিটিভ খবৰ আহিছে। দ্বিতীয়তে হৈছে গ্ৰেচুইটি উপাদান বাদ দিলে এই পে'মেণ্ট কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰী আৰু ইয়াৰে 1 কোটিতকৈও অধিক কৰ্মচাৰীক সামৰি ল'ব বুলি আশা কৰা হৈছে। এনে কৰাৰ সময়ত চৰকাৰে বকেয়া ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত মুকলি কৰি দি কৰ্মচাৰীসকলৰ সামগ্ৰিক আৰ্থিক অৱস্থা উন্নত কৰাৰ মনস্থ কৰিছে। ডিএ পে'মেণ্টৰ অস্বীকাৰৰ কাৰণে 2020 চনৰ 1 জুলাইলৈকে আৰু 2021 চনৰ জানুৱাৰীলৈকে হ'ব পাৰে, য'ত অৰ্থনীতিত মহামাৰীৰ প্ৰভাৱৰ বাবে 4টা কিস্তি কৰ্তন কৰা হৈছে। ইয়াৰ পূৰ্বে বাজেট অধিৱেশনতে স্পষ্ট কৰি দিয়া হৈছিল যে চৰকাৰে এই বকেয়া ধন অতি সোনকালে এৰি দিয়াৰ উদ্দেশ্য নাছিল। তথাপিও যদি আমি আশা কৰিব পাৰোঁ অতি সোনকালে এই কৰোণা কালৰ 18 মাহৰ ডিএ বকেয়া কেন্দ্ৰীয় চৰকাৰে মোকলাই দিব বুলি। সম্ভাৱ্য মুক্তিৰ তাৰিখ বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি আউট হ'ব পাৰে, কিন্তু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। যদি এই সময়সীমা নিজকে বাস্তৱায়িত কৰিব লাগে তেন্তে ডিএ বকেয়া অন্ততঃ কৰ্মচাৰীসকলৰ আৰ্থিক বোজাৰ পৰা সময়মতে সকাহ দিব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে কৰোণা কালৰ যি 18 মাহৰ ডিএ বকেয়া থাকি আহিছিল সেই ক্ষেত্ৰত এটা ভাল খবৰ আহিছে। দ্বিতীয়তে হ'ল NPS নিয়ম। আপোনাৰ পৰিয়ালৰ বাবে NPSৰ সুবিধা লাভ কৰিবলৈ এই দুখন প্ৰপত্ৰ সোনকালেই জমা দিব লাগিব আৰু জমা দিবলৈ আপুনি নাপাহৰিব। কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা ৰূপায়ণ নিয়ম 2021ৰ অধীনত 10 নং নিয়মৰ বিধানসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয় আৰু বিভাগক পুনৰবাৰ নিৰ্দেশ দিছে। পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগে নিৰ্দেশনাত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা অৰ্থাৎ NPSৰ অধীনত সামৰি লোৱা প্ৰতিজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে সেৱাৰ সময়ত মৃত্যু বাতিলৰ ভিত্তিত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বা অক্ষমতাৰ ক্ষেত্ৰত NPSৰ পুৰণি পেন্সন আঁচনিৰ অধীনত কিছু নিৰ্দিষ্ট নিয়ম পালন কৰিব লাগে। অভাৱনীয় পৰিঘটনাৰ ক্ষেত্ৰত কৰ্মচাৰী পৰিয়ালৰ প্ৰপত্ৰ 1, বিকল্প প্ৰপত্ৰ আৰু প্ৰপত্ৰ 2, পৰিয়ালৰ বিৱৰণ প্ৰপত্ৰ অতি প্ৰয়োজনীয়। প্ৰপত্ৰ 1ত 2টা বিকল্প আছে। শেহতীয়াকৈ নিৰ্দেশনাত মন্ত্ৰালয়ে পেন্সন আঁচনিৰ সুবিধা লাভ কৰিবলৈ বাধ্যতামূলক কৰা অনুসৰি সকলো কৰ্মচাৰীৰ পৰা এই প্ৰপত্ৰ সংগ্ৰহ কৰাটো নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত তেওঁলোকে প্ৰদান কৰিছে। যিসকল চৰকাৰী কৰ্মচাৰীয়ে এতিয়াও এই প্ৰপত্ৰ দাখিল কৰা নাই তেওঁলোকে মৃত্যু বা বাতিলৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বা আঁচনিৰ অধীনত আন কোনো যোগ্যতাসম্পন্ন পৰিস্থিতিৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত তেওঁলোকে পেন্সনৰ সুবিধাসমূহ প্ৰক্ৰিয়াকৰণত পলম হ'ব পাৰে। গতিকে এই দুখন যি প্ৰপত্ৰ NPS কৰ্মচাৰীসকলে তেওঁলোকে ফিল আপ কৰাটো অতি জৰুৰী। গতিকে আজি এই দুটা খবৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ। এনেধৰণৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।